Hello students, welcome back to my channel Learn to Grow or Grow to Learn. So your political science exam is over, your English exam is over, your education exam is over. Now time for your SMS or MIL exam. So I have discussed with our SMS madam and she have suggested some important essay. কিছুমান important essay কথা তেখেতে মোক কৈছে যে সেইবোৰ important essay ঘূৰাই বাৰ আহে। তো এইকেইটা essay টপিক যদি তোমালোকে চোৱা তেতিয়া তোমালোকৰ ইয়াৰ পৰা কমন আহিবই। আৰু এটা কথা হৈছে যে এছামিছত এছে এটা বহুত ভাল মাৰ্ক থাকে, হাইষ্ট মাৰ্ক থাকে এছামিছত বাকী কুৱেশ্যনবিলাকৰ তুলনাত যদি তুমি চোৱা এছামিছত এছেত বহুত মাৰ্ক থাকে। আৰু এছেটো যদি তুমি এৰা তেতিয়া মানে ভাল মাৰ্ক কেৰি কৰাত মানে মোৰ মতে আৰু মোৰ বোধেৰে আৰু কি 80 মাৰ্ক পোৱা বা লেটাৰ মাৰ্ক স্ক'ৰ কৰা বহুত টান হৈ যায়, বা এনেও যিকোনো মাৰ্কছ এটা কুৱেশ্যন এৰা মানে সেইটো গুচি যায়। তো তোমালোকে চোৱা এছৰ কিছুমান ইম্পৰ্টেণ্ট টপিক চোৱা যে অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ, এইটোতো আহেই আৰু এইটো তোমালোকে আগতো পঢ়িছা, ক্লাছ 10তো পঢ়ি পাইছা। ইয়াত ক্লাছ 12ৰ এছেবিলাক চোৱা, মষ্ট অফ দ্য টপিক আৰু মষ্ট অফ দ্য এছেবিলাক ক্লাছ 10ত তোমালোকে অলৰেডি পঢ়ি আহিছা। সেইকেইটা ক্লাছ 12ত খালি ৰিভাইজ কৰিব লাগে আৰু অলপমান ডাঙৰকৈ বহলাই লিখিব লাগে। চোৱা কি আছে 1 নম্বৰ, অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ, এইটো তোমালোকে পঢ়িবা। অসমৰ প্ৰাকৃতিক সম্পদ কি, প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰ, চাপোজ চোৱা চাহ আছে, খনিজ সম্পদ আছে, তাৰপিছত মৰাপাট আছে, ধান আছে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদ অসমত আছে, পেট্ৰলিয়াম আছে। তো সেইবিলাক কেনেকৈ সংৰক্ষণ কৰিব পাৰি, ইয়াৰ কেনেকৈ অৱস্থা কৰিব পাৰি সেইটো তোমালোকে পঢ়িবা। নেক্সট চোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু প্ৰতিকাৰ। চ' সেইটো ভেৰি ইম্পৰ্টেণ্ট এটা টপিক। চোৱা যে বৰ্তমান সময়ত গোলকীয় উষ্ণতাটো এটা ভেৰি ভাইটেল ইছ্যু হৈ গৈছে, যে যিটো গ্ল'বেল ৱাৰ্মিং, বহুত গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈছে। তো গ্ল'বেল ৱাৰ্মিং কি, গ্ল'বেল ৱাৰ্মিং বাঢ়াৰ কাৰণবোৰ কি, আৰু গ্ল'বেল ৱাৰ্মিং কেনেকৈ ৰোধ কৰিব পাৰি। গ্ল'বেল ৱাৰ্মিং মানে হৈছে এজ এ এভাৰেজ ৱৰ্ল্ডৰ কি হৈছে উত্তাপ বাঢ়ি গৈ আছে। তো সেইটো কিয় বাঢ়ি গৈ আছে, গছ গছনি কাটাৰ ফলত বাঢ়ি গৈ আছে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়াৰ ফলত বাঢ়ি গৈ আছে, আৰু বিভিন্ন কাৰণত বাঢ়ি গৈ আছে। আৰু ইয়াক কেনেকৈ আমি প্ৰতিকাৰ কৰিব পাৰি, ইয়াৰ প্ৰতিকাৰ এটাই যে আমি ছাষ্টেইনেবল লাইফ স্পেন কৰিব লাগিব, আমি গছ গছনি কাটা বন্ধ কৰিব লাগিব, আমি ধৰা জীৱাশ্ম ইন্ধনবিলাক ইউজ কৰা বন্ধ কৰিব লাগিব, আমি যিটো ছাষ্টেইনেবল লাইফ সেইটো আমি এডপ্ট কৰিব লাগিব। তো এনেকৈ তোমালোকে লিখিবা। নেক্সট চোৱা জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সাম্প্ৰদায়িক সময়। বৰ্তমান যে বায়'ডাইভাৰ্চিটিৰ ওপৰত এটা ডেঞ্জাৰ আহি গৈছে, সব ধৰণৰ জীৱ জন্তু মাৰি খাই থয়, সব ধৰণৰ জীৱ জন্তু মাৰি বিজনেছ কৰা ষ্টাৰ্ট কৰি দিছে, এই ধৰণে এটা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিছে। এইটো এটা ইম্পৰ্টেণ্ট টপিক হৈ গৈছে, সেইকাৰণে এইটোতো এছে আহে। অসমৰ কুটিৰ শিল্প ভেৰি ইম্পৰ্টেণ্ট। অসম কুটিৰ শিল্পত সদায় চহকী আছিল। চ' অসমত কাঁহ শিল্প আছে, অসমত মৃৎশিল্প যিটো মাটিৰ বস্তু বনোৱাৰ শিল্প আছে, কাঁহ পিতলৰ শিল্পটো ক'লোৱে। চ' অসমত তাৰপিছত অসম মৰাপাটৰ পৰা বস্তু বনায়, বাঁহ বেতৰ পৰা বস্তু বনোৱাৰ কাৰণে অসম বিখ্যাত। তাৰপিছত চোৱা পাট সূতাৰ কাৰণে অসম বিখ্যাত, মুগাৰ কাৰণে অসম বিখ্যাত। তো এইবোৰ অসমৰ কুটিৰ শিল্পৰ ভিতৰত আহে। বেতৰ কাৰণেও বিখ্যাত। তো এইবোৰ বস্তুৰ ওপৰত তোমালোকে এইটো আছে লিখিব পাৰা। তাৰপিছত চোৱা মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, এইটো ইমান ইম্পৰ্টেণ্ট আহি থাকে। মানৱ সমাজলৈ বিজ্ঞানৰ কি অৱদান, মানৱ সমাজলৈ বিজ্ঞানৰ অশেষ অৱদান আছে। বিজ্ঞানৰ আৱিষ্কাৰৰ ফলত যে আমাৰ মানৱ জীৱন ইমান সহজ সৰল হৈ গৈছে। তো ইয়াৰ ভিতৰতো এইটো আছে আহে। প্ৰিয় গ্ৰন্থ, এইটো বহুত আহে। প্ৰিয় গ্ৰন্থ কি, তোমাৰ প্ৰিয় গ্ৰন্থ কি, প্ৰিয় গ্ৰন্থটো কোনে লিখিছে, প্ৰিয় গ্ৰন্থটো কিহৰ ওপৰত লিখা হৈছে, কিয় তোমাৰ গ্ৰন্থটো প্ৰিয়, এইবিলাক লিখি দিলে হ'ল। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা, এইটো আৰু তোমালোকক কি ক'ম, তোমালোক মষ্ট অফ দ্য ষ্টুডেণ্টছবিলাক গাৰ্লছ হোৱা, তো তোমালোক জানাই যে নাৰী শিক্ষা আমাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, বা তোমালোকৰ নিজৰ গাৰ্লছ ষ্টুডেণ্টবিলাকে জানাই তোমালোকৰ কাৰণে শিক্ষাটো কিয় জৰুৰী। তো এইটোতো আছে চাবা তোমালোকে। পৰিৱেশ প্ৰদূষণ ইয়াৰ প্ৰতিকাৰ, এইটোৰ ওপৰত আছে। আৰু কি ক্লাছ 12ৰ ল'ৰা ছোৱালী তোমালোক বানাই ধুনীয়াকৈ লিখিব পাৰা। পৰিৱেশ কি প্ৰদূষণ হয়, মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ, জল প্ৰদূষণ, শব্দ প্ৰদূষণ, ধুনীয়াকৈ লিখি দিবা। ইয়াৰ প্ৰতিকাৰবিলাক জানাই তোমালোকে। আধুনিক সমাজৰ ব্যাধি কি, অনুশাসনহীনতা। এইটো চোৱা আধুনিক সমাজৰ অনুশাসনহীনতা মানে যে ইনডিচিপ্লিন হৈ গৈছে সমাজটো, ছ'চাইটিটো, এইটো এটা আধুনিক সমাজৰ ব্যাধি হৈ গৈছে। এইটো আমি সদায় তোমালোকক কৈ থাকোঁ যে আজিৰ সমাজত ডিচিপ্লিনৰ অভাৱ হৈছে। সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰা বা ডাঙৰৰ কথা মানা, ডাঙৰৰ কথা মতে চলা, এটা ডিচিপ্লিন লাইফ, যিটো সোনকালে উঠা, সোনকালে শোৱা, পৰ্যাপ্ত এক্সাৰচাইজ কৰা, পৰ্যাপ্ত হেল্ডি খোৱা, ফোন কম ইউজ কৰা, পঢ়া শুনাৰ প্ৰতি ধ্যান দিয়া, এইবোৰ বহুত আছে। তো এইটো এটা ইম্পৰ্টেণ্ট আছে হ'ব তোমালোকে। তাৰপিছত চোৱা সুন্দৰ সুশৃংখল সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা, এইটো অলপমান ক্ৰিয়েটিভ টানো আছে কিন্তু চাবা।
সামাজিক মাধ্যম আৰু ইয়াৰ উপায়সমূহ কিমান ইম্পৰ্টেণ্ট এটা চোৱা। সামাজিক মাধ্যম ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, নিউজ পেপাৰ, এইবিলাক কি, এইবিলাক সামাজিক মাধ্যম, এইবিলাক আৰু ইয়াৰ ভাল প্ৰভাৱো আছে, বেয়া প্ৰভাৱো আছে। এইটোতো এটা ইম্পৰ্টেণ্ট আছে, এইটো আহি থাকে। জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ, এইটো চাবা তোমালোকে ইম্পৰ্টেণ্ট টপিক। অসমৰ ক্ষুদ্ৰ উদ্যোগ, এইটোতো কুটিৰ শিল্পৰ লগত মিলি যায়। অসমৰ পৰ্যটন, এইটো ইম্পৰ্টেণ্ট। যে অসমত কি পৰ্যটন আছে, কাজিৰঙা আছে, মানাস আছে, তাৰপিছত ৰিচেণ্টলি মৈদামবিলাকত মানুহ ফুৰিব আহে। তাৰপিছত অসমৰ ব্ৰহ্মপুত্ৰত মানুহ ফুৰিব আহে। কামাখ্যা মন্দিৰ অসমৰ পৰ্যটনস্থলৰ এটা ইম্পৰ্টেণ্ট কি কেন্দ্ৰ হ'ব পাৰে। তাৰপিছত তুমি চাব পাৰা শিৱসাগৰ। তো অসমৰ পৰ্যটক উদ্যোগটো যে ইমান ডেভেলপ নহয়, পৰ্যটকৰ কাৰণে কিন্তু অসমত বহুত ব্যৱস্থা আছে, বহুত ঠাই আছে ফুৰিবৰ কাৰণে, কিন্তু এইটো ছিষ্টেমেটিকলি এতিয়াও কৰা হোৱা নাই। তো এইটো কৰিব দৰকাৰ আছে। তো ইয়াৰ ওপৰতে তোমালোকে আছে চাবা, হৈ গ'ল। তাৰপিছত চোৱা, মই কিছুমান গ্ৰামাৰৰ টপিক কৈ দি আছোঁ। কি তোমালোকে বিভিন্ন ধৰণৰ সংজ্ঞা আৰু প্ৰকাৰ চাবা। বিভিন্ন বস্তুৰ সংজ্ঞা আছে কিন্তু কি কৈছে, বিভক্তিৰ সংজ্ঞা, এইটো আহে। বিভক্তি কাক বোলে, বিভক্তিৰ প্ৰকাৰ কি, সেইবোৰ লিখিব আহে। তোমালোকে এইটো চাবা, এইটো এটা ইম্পৰ্টেণ্ট টপিক হ'ব কিন্তু এইটোৰ পৰা আহে কোৱেশ্যন। অসমীয়া শব্দ বিভক্তি কেই প্ৰকাৰ আৰু কি উদাহৰণ দিয়া, ইম্পৰ্টেণ্ট। প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণী বিভাজন, ইম্পৰ্টেণ্ট চাবা। ইয়াত থকা প্ৰত্যেকটা বস্তু ইম্পৰ্টেণ্ট, প্ৰত্যেকটা বস্তু ঘূৰাই বাৰে আহে। এইকেইটা তোমালোকে স্কিপ নকৰিবা, এইকেইটা তোমালোকে চায়েই যাবা অসমীয়াৰ কাৰণে। খালি লেচন পঢ়িলেতো নহ'ব, গ্ৰামাৰ ছেকশ্যন আৰু এছটো ইম্পৰ্টেণ্ট। তদিত প্ৰত্যয়, কৃত প্ৰত্যয়, সংজ্ঞা দিয়া, উদাহৰণ দিয়া চাবা। ক্ৰিয়া বিভক্তি কাক বোলে, পুৰুষ অনুযায়ী ক্ৰিয়া বিভক্তিৰ প্ৰয়োগ, এইটো তোমালোকে চাবা, আহে পৰীক্ষাত। অসমীয়া ভাষাত বিভক্তিৰ প্ৰয়োগ, এইটো চাবা তোমালোকে। অসমীয়া ভাষাত বিভক্তিৰ প্ৰয়োগ, এইটো এবাৰ চাই যাবা, মেডামে কৈছে এবাৰ চাই যাবৰ কাৰণে পৰীক্ষাত ইম্পৰ্টেণ্ট মানে। কৃত প্ৰত্যয়, তদিত প্ৰত্যয়ৰ মাজত পাৰ্থক্য ক'ত, উদাহৰণ, এইবিলাক তোমালোকে চাবা। তাৰপিছত চোৱা, অসমীয়া ভাষাৰ শব্দ বিভক্তিৰ এখন তালিকা প্ৰস্তুত কৰা, ইম্পৰ্টেণ্ট। অসমীয়া ভাষাৰ শব্দ বিভক্তিৰ এখন তালিকা প্ৰস্তুত কৰা, এইটো তোমালোকে চাবা। এইটোতো ইম্পৰ্টেণ্ট, এইটো বহুত ইম্পৰ্টেণ্ট। এইটো জতুৱাৰ ঠাঁচ বুলিলে কি বুজা, জতুৱাৰ ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি লিখা, এইটো তোমালোকে চাবা। তো এইকেইটা তোমালোকে ইম্পৰ্টেণ্ট গ্ৰামাৰৰ টপিক তোমালোকে চাবা, প্লাছ এছেকেইটা তোমালোকে চাবা। ইয়াৰ উপৰিও মই কিছুমান এক্সট্ৰা কথা ক'ব খুজিছোঁ তোমালোকক এছামিছত বা MILত স্ক'ৰ ভাল কৰাৰ কাৰণে। যে MIL কিতাপটোৰ কিন্তু প্ৰত্যেকটো লেচনৰ পিছতে কি আছে, কবি পৰিচয় দিয়া আছে কিন্তু। তো সেই কবি পৰিচয়বিলাক তোমালোকে ভুলতেও মিছ নকৰিবা। কবি পৰিচয়বিলাক ৰিডিং দি থাকা সদায় এবাৰ পৰীক্ষা এতিয়াও দেৰি আছে। আজি 26, 27, 28, 1, 2, 3, এতিয়াও 5 দিন আছে। আৰু তো কিমান দিন পালাই অলৰেডি, পৰীক্ষা লাষ্ট হৈছে 21 আই থিংক পলিটিকেল চায়েন্স এক্সাম। তো ইমান দিন মাজত পাইছা, তাৰ মাজত যাৰ হিষ্ট্ৰী নাই তেওঁলোকৰতো বহুত টাইম পাইছে তোমালোকে। তো সেইটোৱে তোমালোকে এইকেইটা চাবা। কবি পৰিচয় প্ৰত্যেকটা লেচনৰ পিছফালত আছে, সেইকেইটা তোমালোকে চাবা। আৰু চাবা, প্ৰত্যেকটো লেচনৰ পিছফালে কি আছে, শব্দ অৰ্থ আছে কিন্তু। শব্দ অৰ্থ কেইটা তোমালোকে চাবা, তাৰ পৰাও কুৱেশ্যনত আহে। তোমালোকে শব্দ অৰ্থ আহিব নেকি, শব্দ অৰ্থ আহে পৰীক্ষাত, কিন্তু ঘূৰাই কিনে দিয়ে, কুৱেশ্যন আকাৰে দিয়ে, চাবা। তাৰপিছত তোমালোকে চাবা, আৰু ইয়াৰ উপৰিও প্ৰত্যেকটা লেচন শেষ হোৱাৰ পিছত কিন্তু চামাৰি আছে। চামাৰিখিনি তোমালোকে চাবা। যে ছাপ'জ লেচনটোত 5-7-10 পেজ আছিল, লাষ্টত কিন্তু এক পেজত লেচনটোৰ বিষয়ে এটা পেজত লাষ্ট এটা পেজত লিখি দিয়া আছে, প্ৰত্যেকটা লেচনত আছে। তো সেইখিনি তোমালোকে চাবা, তাৰ পৰাও বহুত কুৱেশ্যন এটেম্প কৰাত হেল্প হয়। ইয়াৰ বাহিৰেও কবিতা কাহিনীবিলাক ধুনীয়াকৈ পঢ়ি যাবা, লেচনবিলাক পঢ়ি যাবা, ধুনীয়াকৈ বানাই লিখিবা। তো এইখিনি যদি তোমালোকে কৰা, আৰু ইমান দিনটো প্ৰিপেয়াৰ কৰিছাই, ব্যাখ্যা, প্ৰসংগ, সংগতি, দৰকাৰী ব্যাখ্যা কৰা, এইবিলাক তোমালোকে চাবা। তো এইখিনি যদি কৰা তোমালোকে এছামিছত ধুনীয়াকৈ ভাল মাৰ্ক পাবা বুলি মই আশা কৰোঁ। তো ইয়াত দিয়া এছেকেইটা তোমালোকে চাবা, প্লাছ তোমালোকে ইয়াৰ গ্ৰামাৰৰ এই সংজ্ঞাকেইটা, এই বস্তুকেইটা তোমালোকে চাই যাবা, ভুলতো নাপাহৰিবা, চাই যাবা। তো আজিলৈ এইখিনিয়ে ৰাখিছোঁ। তোমালোকক মই যদিও পলিটিকেল চায়েন্স, ইংলিছ আৰু গ্ৰামাৰ অলপ কৰাইছিলোঁ, কিন্তু মই নোৱাৰিলোঁ, যিহেতু মই তোমাৰ পৰা সুধি কিনে মই এছামিছৰ কাৰণে অলপ হেল্প হয় যাতে তোমালোকৰ, সেইকাৰণে মই আগবাঢ়ি আহিছোঁ। চ' আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হ'ব। তোমালোকে চাবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ এভৰিৱান।